মই কৈছোঁ এইবাৰ প্ৰমোদ বড়োই খুব বেয়াকৈ হাৰিব। কোকৰাঝাৰ লোকসভাত সি ওলাবই নোৱাৰিব ৰাস্তাত লাষ্টতে। আৰু সেইদিনাতো ঠিক গালি খাইছিলে সি চিএম ছাৰৰ লগত, মই শুনিছোঁ। কালি খাই থাকে একো কাম নকৰে বুলি কৈছে বোলে। খালি খাবহে জানে, কামটো কৰা নাই আপুনি, এনেকুৱা বুলি কৈছে চিএম ছাৰে। কোকৰাঝাৰত হাগ্ৰামা মহিলাৰে বিস্ফোৰণ। কোকৰাঝাৰ লোকসভা সমষ্টিত UPPL বেয়াকৈ হাৰিব। হৰাৰ পিছত মুখ লজ্জাৰ বাবেই ৰাস্তাত নোলাব প্ৰমোদ বড়োৱে। কোনো জাতিয়ে বাদ পৰা নাই যে আমাৰ মিটিঙত নাহাটো, আৰু চবে ভোট দিব। আৰু মই কৈছোঁ এইবাৰ প্ৰমোদ বড়োই খুব বেয়াকৈ হাৰিব। কোকৰাঝাৰ লোকসভাত সি ওলাবই নোৱাৰিব ৰাস্তাত লাষ্টতে। আৰু সেইদিনাতো ঠিক গালি খাইছিলে সি চিএম ছাৰৰ লগত, মই শুনিছোঁ। কালি খাই থাকে একো কাম নকৰে বুলি কৈছে বোলে। খালি খাবহে জানে, কামটো কৰা নাই আপুনি, এনেকুৱা বুলি কৈছে চিএম ছাৰে। এইটো গালি দিছে, ঠিকছে কাম নাই ইয়াত। আজি বিজেপি আৰু UPPLৰ মিত্ৰতা নীতিকিব। UPPLৰ কেইজনমান নেতা আৰু এপছৰ কেইজনমান নেতা ভালদৰে জানে যে তেওঁলোকৰ চৰকাৰ নীতিকিব। সেয়েহে যিকেইটা দিন আছে লুটৰ ধান্দাত আছে, কামৰ কোনো ধান্দা নাই। এপছৰ সভাপতি দীপেন বড়ো এতিয়া দ্বিতীয় চিফ। দীপেন বড়ো এপছৰ সভাপতি হলেও 1 নং ঠিকাদাৰ। কোটি টকাৰ ছাপ্লাই দি আছে। এপছৰ সভাপতি দৰং ওদালগুৰিত বড়ো মানুহখিনিক দিলীপ শইকীয়াক ভোট দিব নালাগে বুলি কৈছিল। দীপেন বড়োৰ নিৰ্দেশতে তামুলপুৰ ভেৰগাঁও ওদালগুৰিৰ বড়োসকলে দিলীপ শইকীয়াক ভোট দিয়া নাই। নিৰ্বাচনৰ পিছতে বিজেপিয়ে UPPLৰ অক্সিজেন উঠাই ল'ব। NDA UPA চিনি নাপাও। জিকাৰ পিছত দলৰ মজিয়াত আলোচনা হ'ব, সিদ্ধান্ত লোৱা হ'ব। প্ৰমোদ বড়ো আৰু দীপেন বড়োৱে ভালদৰে জানে যে বিজেপিৰ সৈতে তেওঁলোকৰ মিত্ৰতা আৰু চৰকাৰ নাথাকিব। দীপেন বড়োৱে এটা প্ৰেছ মিট কৰিছে আপোনালোক এপছৰ সভাপতি দীপেন বড়োটো সিয়েতো ছেকেণ্ড চিফ, প্ৰমোদ বড়োৰ ছেকেণ্ড চিফটো সিয়ে। এতিয়া আপছৰ কেইজনমান লিডাৰ আৰু UPPLৰ কেইজনমান লিডাৰে চব কথা গম পাইছে যে আমাৰ চৰকাৰ নাথাকিব, আমি MP টো নিজিকিব। এইবিলাক কথাটো দীপেন বড়োই জানে আৰু প্ৰমোদ বড়ো জানে। সেইকাৰণে ইহঁতৰ মাজত আলোচনা হৈ আছে যে যিমান দিন আছে, 10 দিন হওক, 20 দিন হওক, বা 1 মাহ, 2 মাহ, বা 3 মাহ, 4 মাহ, এইখিনি সময়ত যিমান পাৰে খামাব লাগে, কাম কৰাত ধান্দা নাই। চৰকাৰ যে নাথাকিব বা বিজেপি আৰু UPPL যিটো এলায়েন্স সেইটো যে নাথাকিব, এই কথাটো দীপেন বড়ো বিৰাট ভালকৈ জানে, প্ৰমোদ বড়ো ভালকৈ জানে। স্পষ্ট ইহঁতে আমাৰ দলটো এইবাৰ MP ইলেকশ্যনত নিজিকিব, এইটো ফাইনাল। সেইকাৰণে ইহঁতে যিমান পাৰে কামাই লোৱাটো ইহঁতৰ কাম। এতিয়া একো কাম নকৰে। দীপেন বড়ো কি কৰিব? সিয়েতো চলাই আছে, ছাপ্লাই দি আছে, কোটি কামাই আছে। দীপেন বড়োটো 1 নম্বৰ কণ্ট্ৰেক্টাৰ নাই। এতিয়া আপছৰ প্ৰেচিডেণ্ট হ'ব পাৰে সি, কিন্তু 1 নম্বৰ কণ্ট্ৰেক্টাৰ সি। নাই, মই NDA কোন UPA মই এইবিলাক চিনি নাপাওঁ। এতিয়া আমি অকলে নিৰ্বাচন কৰিছে, জিকা পিছত আমাৰ পাৰ্টিত আলোচনা হ'ব, কি হয় নহয় এইটো বেলেগ কথা। নাই, এই দীপেন বড়োৱে ভিতৰত কোৱাটো সিয়ে যে দিলীপ শইকীয়াক ভোট দিব নালাগে বুলি কোৱাটো দীপেন বড়োই কৈছে। ইয়াৰ নিৰ্দেশতে এই বড়ো মানুহবিলাক নাঙলত ভোট দিছে, গম পায় আপোনালোকে। অক্সিজেনটো উঠাই লৈ যাব বিজেপিয়ে এই নিৰ্বাচন শেষ হোৱাৰ পিছত, ৰিজাল্টৰ পিছত। দীপেন বড়োৱে নিৰ্দেশতে UPPL আৰু আপছু চাপৰ্টাৰবিলাকে তামুলপুৰ, ভেৰগাঁও, ওদালগুৰিত ভিতৰে নাঙলত ভোট দিয়াটো এই দীপেন বড়োই। কোকৰাঝাৰটো 2-2.5 লাখ মাৰ্জিন হ'ব, 2-2.5 লাখ ডিফাৰেঞ্চ হ'ব। ওদালগুৰিও এনেকুৱা হ'ব। মুঠতে আমি জিকিছে, বিৰাট আৰামত জিকিছে।
দেই দীপেন বৰাই 4টা স্থানতহে থাকিব বুলি কৈছে বিপ্লৱক মানে চতুৰ্থ দীপেন বড়ো কোন হয় ইয়াৰ কথা সুধি থাকিবলৈ কাম নাই ব্যুৰো ৰিপৰ্ট News 24/7